নমস্কাৰ জনাবলৈ এক গুৰুত্বপূৰ্ণ খবৰ ঢিঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ঠিক বছৰ মাজমজিয়াত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা AS02BC 9364 নম্বৰৰ এখন বালিভৰ্তি ট্ৰাকে মহতিয়ালে মটৰচাইকেলখনক ঘটনা খণ্ডৰ কোনো আহত হোৱা নাই যদিও বাইকখনৰ যথেষ্ট ক্ষয়ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ জব্দ কৰে বালিভৰ্তি ট্ৰাকখন গাড়ীখন ব্ৰেক কৰি দি পাৰিবতো ঢিঙত পুৱাই সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ঢিং বজাৰৰ মাজমজিয়াত সংঘটিত হৈছে এনে দুৰ্ঘটনা AS02BC 9364 নম্বৰৰ এখন বালিভৰ্তি ট্ৰাকে মহতিয়ালে এখন ৰখাই থোৱা মটৰচাইকেলক ঢিং বজাৰৰ পৰা নাম দুমদুমিয়া সত্ৰলৈ সোমোৱা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বাইকখনৰ যথেষ্টখিনি ক্ষয়ক্ষতি হৈছে ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ বালিভৰ্তি ট্ৰাকখন জব্দ কৰিছে পুনৰবাৰ জনাইছো ঢিঙত পুৱা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ঢিং বজাৰৰ মাজমজিয়াত সংঘটিত হৈছে এনে দুৰ্ঘটনা AS02BC 9364 নম্বৰৰ এখন বালিভৰ্তি ট্ৰাকে মহতিয়ালে এখন ৰখাই থোৱা মটৰচাইকেলক ঢিং বজাৰৰ পৰা নাম দুমদুমিয়া সত্ৰলৈ সোমোৱা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বাইকখনৰ যথেষ্টখিনি ক্ষয়ক্ষতি হৈছে ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ বালিভৰ্তি ট্ৰাকখন জব্দ কৰে এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ